নমস্কাৰ জ্যোতি ইনফৰমেশ্যন চেণ্টাৰ চেনেলটোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আয়ুষ্মান কাৰ্ড সন্দৰ্ভত বিশেষ মন্তব্য কৰি কয় যে আমাৰ চৰকাৰী চিকিৎসালয়সমূহ এতিয়া যথেষ্ট উন্নত। আয়ুষ্মান কাৰ্ডৰ সুবিধাৰ জৰিয়তে যদি সকলো বেমাৰৰ ক্ষেত্ৰত নাৰ্ছিং হোমলৈ যায়, আমাৰ চৰকাৰী চিকিৎসালয়সমূহ উন্নত কৰাৰ অৰ্থ ক'ত? আমি ডাঙৰ কেটাগৰীৰ ৩০০টা ৰোগ চৰকাৰীৰ উপৰিও ব্যক্তিগত নাৰ্ছিং হোমতো আয়ুষ্মান কাৰ্ডৰ জৰিয়তে প্ৰাপ্ত কৰাৰ ব্যৱস্থা কৰিছোঁ। শুনক তেখেতে কৰা বিশেষ মন্তব্যখিনি। আয়ুষ্মান কাৰ্ড প্ৰাইভেট নাৰ্ছিং হোমবিলাকত দিয়াৰ কোনো যুক্তিও নাই। আমাৰ গভৰ্ণমেণ্টত ইমান সুবিধা আছে, প্ৰাইভেট নাৰ্ছিং হোমবিলাকে নিজৰ ধনী ধনী পেচেণ্টবিলাক আনক। আমি যিখিনি চৰকাৰে কৰিব নোৱাৰে সেইখিনি আমি প্ৰাইভেটত দিছোঁ, হাৰ্ট ট্ৰান্সপ্লাণ্ট, কিডনি ট্ৰান্সপ্লাণ্ট। কিন্তু এতিয়া যদি এটা লেবাৰ সন্তান জন্ম, সেইটো নাৰ্ছিং হোমত যোৱা মানুহকতো চৰকাৰে দিয়াৰ কোনো কথা নাই। গতিকে যিখিনি ক্ৰিটিকেল ডিজিজ সেইখিনি আমি নাৰ্ছিং হোমতো দিছোঁ, চৰকাৰকো দিছোঁ। কিন্তু যিখিনি ৰেগুলাৰ বেমাৰ সেইখিনি আমি নাৰ্ছিং হোমক দিয়াৰতো কোনো প্ৰশ্ন উঠিব নোৱাৰে। গতিকে এইটো এটা আমাৰ ভুল হৈ আছিল, আমি তাক শুদ্ধ কৰি দিছোঁ। ডেফিনেটলি ৩০০টা বেমাৰ আছে যি ডাঙৰ কেটেগৰীত পৰে। হাৰ্ট ট্ৰান্সপ্লেণ্ট, কিডনি ট্ৰান্সপ্লেণ্ট, নিউৰলজিকেল চাৰ্জাৰী, বাৰ্ণ ইঞ্জুৰি, এই ৩০০টা বেমাৰ প্ৰাইভেট আৰু গভৰ্ণমেণ্ট দুইটাতে কৰিব পাৰি। কিন্তু বাকী কেটেৰেক্ট, এতিয়া যদি গভৰ্ণমেণ্টত থাকোঁতে আমি প্ৰাইভেটত কওঁ যে নাৰ্ছিং হোমত যোৱা, এইটোতো কোনো মিনিং নোহোৱা কথা হয়। গতিকে আমি নৰ্মেল আৰু জেনেৰেল বেমাৰখিনি কেবিনেটে সিদ্ধান্ত লৈছে যে অকল চৰকাৰী হস্পিটালত হ'ব।